এটা কথা, আমি হিন্দু মুছলমানৰ ঊৰ্ধত এখন সংগ্ৰাম। হিন্দু বঙালীও যাব লাগিব, মুছলমান বাংলাদেশীও যাব লাগিব। আমাৰ এইটো একদম স্পষ্ট কথা। এইটো ধৰ্মীয় মেৰুকৰণ কোনে কৰি আছে? যিবিলাক মানুহে ৰাজনীতি কৰিছে সিহঁতে ধৰ্মীয় মেৰুকৰণ কৰিছে, আমি নাই কৰা। ধৰ্মীয় মেৰুকৰণ কোনে কৰিছে? আজি শিৱসাগৰ নাগৰিক সভাৰ নামত এটা দলৰ সভা হ'ল। তাত আমাক কথা বতৰাবিলাক স্পষ্টকে ক'ব দিয়া নহ'লে এটা জাতীয় সংগঠনক এনেধৰণৰ অপমানৰ উত্তৰ শিৱসাগৰৰ খিলঞ্জীয়া জনগণে দিব? আৰু যিটো আন্দোলন চলি আছে আজি আমগুৰি অঞ্চলত, সন্দেহযুক্ত বাংলাদেশীয়ে ক্লাছ 8ৰ ছোৱালী এজনী লৈ গুচি গৈছে কিডনেপ কৰি, তাততো আমাৰ আপত্তি আছে না। মই এতিয়া যাম ছোৱালীজনীৰ ঘৰলৈ, ছোৱালীজনীৰ ঘৰত গৈ আমি কথা বতৰাবোৰ পাতিমগে কি হৈছে। এতিয়া পুলিচে কি কৰি আছে? পুলিচে একো নকৰাৰ কাৰণেতো আমি কৰিবলগীয়া হয়। কথা বতৰাবিলাক তাতহে। বিফলতাটো কাৰ? চৰকাৰৰ বিফলতা, হয় নে নহয়? আৰু সেইকাৰণে এইবিলাকৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। আৰু আমি এটা ঐক্যবদ্ধ সিদ্ধান্ত ল'ম। এটা আমব্ৰেলাৰ তলত, এটা ছাতিৰ তলত সকলো দল সংগঠন অহাটো আমি বিচাৰিছো আৰু অতি শীঘ্ৰে হ'ব। শিৱসাগৰে আগৰ পৰা নিদৰ্শন দেখুৱাইছে, এইবাৰো দেখুৱাব। বহু আন্দোলন দেখা যায় আধাতে আন্দোলনবিলাক স্থবিৰ হৈ যায়। আপোনালোকৰ আন্দোলনটো কিমান চলিব আৰু কিমান আন্দোলনৰ স্থবিৰতা আৰু গতিশীলতা নিৰ্ভৰ কৰে সময়ৰ ওপৰত। স্থবিৰতা আৰু গতিশীলতা দুটা বস্তু নিৰ্ভৰ কৰে সময়ৰ ওপৰত। আৰু এটা কথা একদম স্পষ্ট, এই আন্দোলনখন কাইলৈ শেষ হ'ব, পৰহিলে শেষ হোৱা আন্দোলন নহয়। যিহেতু এই সমস্যাটো এতিয়া নহয়তো, 1901 চনৰ পৰা প্ৰৱৰ্জন হৈছে। তাৰ পৰা আকৌ 71 কোনোবাই চাইন মাৰিছে। চব কথা বতৰাবোৰ আমি চাব লাগিব। কিন্তু আমি কৈছো যে সন্দেহযুক্ত মানুহ উজনি অসমৰ পৰা যাব লাগিব। কথা বতৰাবোৰ সেইটোৱে। আৰু অনাগত দিনত যিখন সংগ্ৰাম হ'ব, ঐক্যবদ্ধ সংগ্ৰামেই হ'ব। দিয়া নাই, মই লৈছোঁ সাময়িক বিশ্ৰাম। আজি মই চিফ ছেক্ৰেটাৰী ৰন্তু পানী ফুকন, আমাৰ সভাপতি হেমন্ত বৰা আৰু অলপ আগতে মই হৰ গগৈৰ লগত লগ হৈছিলোঁ, আমাৰ সাংগঠনিক সচিব। মই প্ৰকৃততে ভাগৰুৱা, মোৰ অকণমান সৰু এটা অস্ত্ৰোপচাৰ কৰাবলগীয়া আছে। কিন্তু অস্ত্ৰোপচাৰটো যিটো হ'ব, এইটো ডক্টৰে মানে সদায় সময় দিব নোৱাৰে। এইটো কাইলৈ পাতিব লাগিব কেতিয়া সময় দিব পাৰিব। আৰু মোৰ ভণ্টি ডুবাইত থাকে, তাই কাইলৈ পাবহি। তাই কাইলৈ অসম পাবহি। তাইক লৈ অকণমান, তাইক লৈ, মাক লৈ, বৰমাক লৈ, বাইদেউক লৈ, মানুহজনীক লৈ অকণমান আমি ফুৰিবলৈ যাম। আৰু সেইকাৰণে অলপ মোক এটা বিশ্ৰামৰ প্ৰয়োজন হৈছিলে। মইতো যোৱা এবছৰৰ পৰা কৈ আছিলোঁ যে মোক এটা বিশ্ৰামৰ প্ৰয়োজনীয়তা আছে। আৰু এইটোক লৈও যে ৰাজনীতি হ'ব ভবা নাই। বীৰ লাচিত কোনোবাই দুভাগ কৰিম বুলি ভাবিছে নেকি? কোনোবাই প্ৰেম পত্ৰ লিখিব আৰু তাৰপিছত বীৰ লাচিত দুভাগ হৈ যাব। আমাৰ মুখ্য সচিবক তয়কে পত্ৰ লিখিব, বীৰ লাচিত দুভাগ তিনিভাগ হৈ যাব। কোনোবাই ভাবিছে নি বাৰু? এতিয়া শুনক, ৰাজনীতি সদায় মূল্যবোধ হ'ব লাগে। এতিয়া মই কৈ দিব পাৰোঁ এখন চিঠি কোনজন ৰিপৰ্টাৰে ভাইৰেল কৰিছে, কিন্তু তেওঁ মোক ককাইদেউ স্বৰূপ। মই তেওঁক নিজৰ বিশ্বাসত দিছিলোঁ। এইটো একচুৱেলি আমাৰ কেন্দ্ৰীয় সমিতি, আমাৰ গ্ৰুপৰ এইটো এখন ফটো আছিলে। মই তেখেতক বিশ্বাসত দিছিলোঁ এই চিঠিখন। তেওঁলোকে বিশ্বাসবোৰ ভাঙি নিকৃষ্ট ৰাজনীতি কৰিছে। আৰু এই নিকৃষ্ট ৰাজনীতিৰ মাজত শৃংখল চলিহা আৰু ৰন্তু পানী ফুকন, হৰ গগৈ, হেমন্ত বৰা নাই। আমি মূল্যবোধৰ কথা বতৰাত বিশ্বাসী। আৰু বীৰ লাচিত সেনাৰ সত্তাটো কোনোবাই দুভাগ কৰিব পাৰিব নেকি? চৰকাৰী যন্ত্ৰই নোৱাৰিলে কোনোবাই চিঠি লিখি দুভাগ কৰিব পাৰিব নেকি? মই সকলোকে ধন্যবাদ জনাইছোঁ মোক বিশ্ৰাম দিয়াৰ বাবে। আচলতে মইতো অব্যাহতি দিব কৈছিলোঁ। আমাৰতো মুখ্য সচিবে অব্যাহতি লৈছিলে এবাৰ 3 মাহৰ কাৰণে। মই একচুৱেলি তেওঁলোকে মোক অব্যাহতি নিদিলে, কাৰণ এতিয়া সাময়িক পৰিৱেশ পৰিস্থিতি অলপ বেলেগ। এই সাময়িক পৰিৱেশ পৰিস্থিতিত যিকোনো ধৰণৰ জাতিৰ বিপদ হ'ব পাৰে, আৰু বিপদৰ সময়ত মোক প্ৰয়োজনীয়তা হ'ব পাৰে, মোৰ প্ৰয়োজনীয়তা, তেতিয়া মই ওলাই আহিম। আৰু এতিয়া যিখন যুদ্ধ আমাৰ বাংলাদেশৰ বিৰুদ্ধে যিখন সংগ্ৰাম, এই সংগ্ৰামখন আমাৰ সৈনিকসকলে চলাই যাব। আজি তদুপৰি আজি আমগুৰিতো বহুত আমাৰ সৈনিক যোগদান কৰিছে। আৰু মই প্ৰায় 1 মাহ নহ'লেও 10-15 দিনলৈ মই অলপ অৰুণাচল ফালে ফুৰিব যাম। মোৰ ভণ্টি আহি আছে কাইলৈ। আৰু তাৰপিছত মই আকৌ বীৰ লাচিত সেনাৰ মঞ্চত আমি কেন্দ্ৰীয় সমিতিৰ লগত আলোচনা কৰি মোৰ বিশ্ৰামৰ যিটো 1 মাহৰ কথা মই কৈছোঁ, মই আচলতে 2 মাহ বিচাৰিছিলোঁ। মোক তথাপিতো 2 মাহ নিদিলে, 1 মাহ দিছে। হ'ব, পৰৱৰ্তী পৰ্যায়ত দেখা যাব। কিন্তু আমাৰ এই সত্তাটো কোনো ভাঙিব নোৱাৰে। মোৰ হাঁহি উঠিছে আৰু পুতৌ জন্মিছে তেওঁলোকৰ। ভৱিষ্যত প্ৰজন্ম আমাৰ বাচিব লাগিব, নহয় জানো? ভৱিষ্যত প্ৰজন্মই মোৰ বুলি থাকিব লাগিব। ইয়াত মোৰ সৰু সৰু ল'ৰা লাগিব। তোমালোকে আৰু 10 বছৰৰ পিছত আপুনি তেওঁলোকক মোৰ বুলি দিয়ে থাকিব লাগিব। আমাৰ সংগ্ৰামত সেইকাৰণে নহয় জানো? জাতীয়তাবাদ কি? জাতীয়তাবাদ কি? মই তোমাৰ পৰা
এচি ৰুমত বহি বুদ্ধিজীৱীয়ে দিয়া জাতীয়তাবাদটো জাতীয়তাবাদ নহয়। জাতীয়তাবাদ হৈছে মোৰ দেশ, মোৰ মাটি, মোৰ কথা, এইটোৱেই জাতীয়তাবাদ। তাৰ ওপৰত জাতীয়তাবাদ আজি আমগুৰি অঞ্চলত ক্লাছ 8ৰ ছোৱালী এজনী কোনোবা সন্দেহযুক্ত মানুহে পলুৱাই লৈ যাব, তাৰপিছতে শান্তি সম্প্ৰীতিৰ কথা হ'ব নেকি? নহ'ব। হিচাপ হ'ব, যোনে পলুৱাইছে তাৰ হিচাপ হ'ব, আৰু ছোৱালীজনীক সুকলমে অনাৰ দায়িত্ব যদি প্ৰশাসনে ল'ব নোৱাৰে, বিল আছে সেনাসকলে ল'ব, তোমালোক ল'ব। জাতীয়তাবাদ এনেকে চলিব না। জাতীয়তাবাদৰ নামত ভণ্ডগিৰি সম্প্ৰীতি দেখুৱাই কিবা লাভ আছে নেকি? হা? আমাৰ জাতীয়তাবাদক লৈ প্ৰশ্ন কৰিম। আমাৰ জাতীয়তাবাদক লৈ প্ৰশ্ন কৰাকেইটাক আমি প্ৰশ্ন কৰিছো যে অসম নামৰ মাজনী কোনোবাই ভৰিৰে মোহাৰিব চেষ্টা কৰিব আৰু আমি ৰখি থাকিম, এইটো জাতীয়তাবাদ হ'ব পাৰে? জাতীয়তাবাদটো হিন্দু মুছলমানৰ আধাৰত জাতীয়তাবাদ নহয়। জাতীয়তাবাদ হ'ব খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব যেতিয়া ৰক্ষা হ'ব, তাত জাতীয়তাবাদ হ'ব। কিমান সাহস পায়? আজি হালুৱাটিং অঞ্চলৰ সন্দেহযুক্ত মানুহ আছে, এজনী হালুৱাটিং কাৰে দখল কৰি লৈ আমাৰ ল'ৰা ছোৱালীয়ে ক'ত খোজকাঢ়িব লাগে? ক'ত খোজকাঢ়িব? কোনোবাই ৰাজনীতি কৰিব, কোনোবাই ভোট ল'ব, কোনোবাই MLA হ'ব, কোনোবাই মিনিষ্টাৰ হ'ব, কিন্তু আমাৰ মানুহবোৰ ক'ত থাকিব? ধন্যবাদ। উপস্থিত আছে